মানাহ আঞ্চলিক এবিএমচি আৰু কালপানী আঞ্চলিক এবিএমচিৰ ঋতুগত সজাগতা সমদল সমাজত চলি থকা ড্ৰাগছ জুৱা আদিৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীক লৈ সজাগতা সমদল সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ এবিএমচিৰ ঋতুগত আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগত সজাগতা সমদল উলিওৱা হয়। এবিএমচিৰ আঞ্চলিকৰ কৰ্মকৰ্তা আৰু ছাত্ৰ ছাত্ৰীয়ে হাতে হাতে বিভিন্ন প্ৰতিবাদী প্লেকাৰ্ড লৈ ড্ৰাগছ সেৱন বন্ধ কৰক, তীৰ জুৱা বন্ধ কৰক, নাগালেণ্ডৰ লটাৰী বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক আদি শ্লোগানেৰে পথ উজ্জ্বল কৰি তোলে। বিটিসি সংখ্যালঘু ছাত্র সন্থা এবিএমচিৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ ক্ৰমে গোটেই বিটিসিৰ সমান্তৰালকৈ আমি হালবাৰী জিলা এবিএমচিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ সমান্তৰালকৈ আমাৰ মানাহ আৰু কালপানী আঞ্চলিক সমিতিৰ উদ্যোগত আমাৰ সমাজত চলি থকা বিভিন্ন কুসংস্কাৰ, মদ, জুৱা, বাল্য বিবাহ, ড্ৰাগছ সেৱন এইবিলাকৰ বিৰুদ্ধে আমি প্ৰায় 14ৰ পৰা 15 কিলোমিটাৰমান আমি ৰেলী কৰিলোঁ। আৰু এই ৰেলীৰ যোগেদি আমি সকলো মানুহক বা সমাজৰ সকলো সচেতন নাগৰিকক এটাই আহ্বান জনাওঁ যে কেৱল সংগঠন বুলিয়েই নহয়, সমাজৰ সকলো মানুহ ওলাই আহিব লাগে। আমাৰ সমাজৰ সংখ্যালঘু সমাজত যিবিলাক কুসংস্কাৰ চলি আছে এইবিলাক বন্ধ কৰাৰ দায়িত্ব সকলো প্ৰতিজন মানুহৰ নাগৰিকৰ কৰ্তব্য। আৰু আজিৰ এই ৰেলীৰ জৰিয়তে আমি আপোনালোকৰ দ্বাৰাই সমাজৰ মানুহক এটাই মেছেজ দিম, আপোনালোকে প্ৰতিজন মানুহ পুৰুষ নাৰী উভয়ে ছাত্ৰ ছাত্ৰী উভয়ে এইবিলাক সমাজত চলি থকা কুসংস্কাৰৰ বিৰুদ্ধে ওলাই আহক আৰু মাৰ বান্ধি থিয় দিয়ক, যাতে এইবিলাক কুসংস্কাৰ আমি পৰিহাৰ কৰি আমাৰ সংখ্যালঘু সমাজখন এটা ভাল দিশত আগবঢ়াই লৈ যাব পাৰোঁ আৰু বিভিন্ন দিশত উন্নতি সাধন কৰিব পাৰোঁ। আমাৰ এবিএমচিৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় শিক্ষা সম্পাদক ডাঙৰীয়া উপস্থিত আছিল আৰু যি হাৰত আমি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি পাইছোঁ, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকেও এইবিলাক যে কুসংস্কাৰ সমাজত চলি আছে ইয়াৰ ভিতৰত তেওঁলোকে সৰুকালৰ পৰা তেওঁলোকৰ ব্ৰেইন সমাজ যে এইবিলাক কুসংস্কাৰ কি আমাৰ সমাজৰ পৰা দূৰ কৰিব লাগে বা আঁতৰ কৰিব লাগে আৰু তেওঁলোকক বদ্ধপৰিকৰ আৰু তেওঁলোকৰ লগত আমি আছোঁ। আৰু আমি যিমান দিনলৈকে আমাৰ সমাজৰ পৰা এইবিলাক দূৰ নহ'ব আমি ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগিব সকলোৱে।